কি লোকচান আছিলে বাৰু এখন সেইটো কাৰণে কৈছোঁ আগত বোলো হ'ব আমি গোটেই জেংবিলাক আমিয়ে আৰু গোটেইকেইটা মেইন মানুহ আৰু ন এই ৰকেট বহুত ভাল আৰু হয় ৰকেট দেউৰী মই এটা কথা ক'ব পাৰোঁ লখিমপুৰৰ সাংবাদিকবিলাকে যোৱা তেতিয়া যি কষ্ট কৰিছিলে বাপৰে কল্পনা কৰিব নোৱাৰে গৰমৰ কাৰণে জোখটো নাই আজি অলপ থাকিলে মজা আছিলে মজা লাগে না ভুই ৰোৱা দেখিবলৈ আজি আমি ৰাইজৰ দলৰ উচ্ছেদিত লখিমপুৰৰ উচ্ছেদিত ৰাইজৰ খবৰ ল'বলৈ আহিছোঁ উচ্ছেদিত ৰাইজৰ খবৰ ল'বলৈ আহি গম পালোঁ যে আজি গুণগুণহঁতৰ পথাৰ ৰুব ভুই ৰুব দ মাটি দিছে ধুই ৰুব সেইকাৰণে আমি ভাবিলোঁ যে নাই ঠিক আছে পথাৰলৈ বহুত দিন যোৱা নাই একেলগতে গুচি যাওঁ এইটো বহুত দুৰ্ভাগ্যজনক কথা যে খাতি অসমীয়া খিলঞ্জীয়া মানুহ যি অসমীয়া জাতি গঠন কৰিছে আহোমসকল সেই তেনেকুৱা 19টা পৰিয়ালৰ মাটি আৰু ঘৰ ইয়াতে উচ্ছেদ কৰা হৈছে কাৰোবাৰ ঘৰ গৈছে আৰু বহুতৰ মাটি গৈছে মই যোৱা পৰহি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক নিজে সাক্ষাৎ কৰিলোঁ এখন মেমৰেণ্ডাম লৈ গ'লোঁ আৰু লৈ গৈ তেওঁলোকৰ সকলোকে যিমান মাটি গৈছে সম পৰিমাণৰ মাটি তেখেতসকলক দি দিবৰ কাৰণে মই দাবী জনাই আহিছোঁ ইন প্ৰিন্সিপল অসমৰ মুখ্যমন্ত্ৰীও মানি লৈছে দিম বুলি আৰু তেখেতে চিফ ছেক্ৰেটাৰীক কৈছে যে এইটো মাটি দিয়াৰ ব্যৱস্থা কৰিব লাগে দেখা যাওক মই লাগি আছোঁ প্ৰত্যেকটো পৰিয়াল ইয়াত লখিমপুৰত যিখিনি উচ্ছেদিত ৰাইজ প্ৰত্যেকটো পৰিয়ালৰ কাৰণে মাটি উলিয়াই দিবৰ কাৰণে মই লাগি আছোঁ আৰু আজি প্ৰকৃততে কি হৈছিলে সেই বস্তুটো চাবলৈ আহিলোঁ আহি দেখিলোঁ যে গুণগুণহঁতৰ কঠীয়াই নহয় ইয়াতে 3 বিঘা মাটিৰ নেমু টেঙা য'ত মানে আপোনাৰ গাড়ী হিচাপত নেমু টেঙা নিয়ে গুণগুণহঁতৰ দদাইদেউ ন কিহঁতৰ গাঁৱৰীয়া নিচাদৰ গুণগুণহঁতৰ নিচাদৰ সিহঁতৰ 3 বিঘা মাটিৰ আপোনাৰ নেমু টেঙা লৈ গুচি গৈছে ভাঙি দিছে মই বুজি নাপালোঁ যে যিটো ঠাই পৰি থকা মাটিত অসমৰ খিলঞ্জীয়া পৰিয়াল কেইটামানে তাত খেতি কৰি আছে কোনোবা আহোম পৰিয়াল কোনোবা খ্ৰীষ্টিয়ান পৰিয়াল আৰু কোনোবা একদম গৰীয়া পৰিয়াল গৰীয়া মই গৰীয়া বুলি শব্দটো এইকাৰণে কৈ দিছোঁ যে মানুহবিলাকে মানে বাংলাদেশী কৈ থাকে যে একদম পুৰণি গৰীয়া পৰিয়াল তেনেকুৱা পৰিয়ালৰ ঘৰবিলাক ভাঙি দিছে আৰু উচ্ছেদ কৰি দিছে মই ইয়াত আহিহে গম পালোঁ যে মুছলমান মানুহ বুলি যে যিটো হাল্লা হুলস্থুল লগাইছে তাৰ বেছিভাগেই গৰীয়া মানুহ সেইকাৰণে সেইদিনা গৈ লখিমপুৰত গৈ তেওঁলোকেও হুলস্থুল লগাইছিল এতিয়া এই মুহূৰ্তত মই প্ৰত্যেকটো পৰিয়াল যাৰ ঘৰ ভাঙি দিছে যাৰ মাটি গৈছে সকলোকে মাটি ঘূৰাই দিবৰ কাৰণে দাবী জনাইছোঁ গুণগুণহঁতৰ দুখৰ সমভাগী হ'বলৈ আহিছোঁ আৰু ভাল লাগিলে ইহঁতৰ পৰিয়ালটোলৈ যেতিয়া আহিলোঁ তেতিয়া এই গুণগুণৰ বায়েক এই MA পাছ কৰিছে হোম ছায়েন্সত MA পাছ কৰি আজাদৰ LTK কলেজত তাই লেকচাৰাৰ আছিলে 4-5 বছৰ তাৰপিছত সেই কামটো এৰি তাই নিজে কাপোৰৰ ইণ্ডাষ্ট্ৰি বনাইছে কেইবাখনো শাল বহুৱাই তাতে কাপোৰৰ ইণ্ডাষ্ট্ৰি বনাইছে নিজৰ ঘৰতে মুগা সূতা কাটে গোল্ডেন থ্ৰেড বুলি যিটা হুলস্থুল কৰি থাকে চৰকাৰে সেই গোল্ডেন থ্ৰেড কটা মানুহবিলাক আমাৰ এই মানুহবিলাক সেই মানুহৰ মাটি ভাঙি দিছে মই দেখিলোঁ যে গুণগুণ আৰু আমাৰ তোৰ নাম কি দুলুমণিহঁতৰ আৰু আমাৰ আপাদৌ ইহঁতৰ পৰিয়ালটোত মানে কেঁচেৰু গছ উঠিছে কেঁচেৰু গছ মানে চাগে জানে এৰি পুহিবৰ কাৰণে যে আমি কেঁচেৰু আৰু অকল পোহাই নহয় আমিতো এৰি মুগা খাওঁ এৰি খাওঁ আমি এৰি পলুটো আজি খাম আছেনে নাই মুগা লেটা ন মুগা আছে বৰ মুগা আছে মুগাটো খাম মুগাটো এৰিটো বেছি ভাল খাবলৈ হয়নে নহয় আজি পুৰা দগৰা খাব লাগিব তদগৰ আছেতো আৰু আজি আমি সূতাও কাটিম গোল্ডেন থ্ৰেড বুলি যাক কয় সেইটো সূতাও কাটিম আৰু প্ৰত্যেক ঘৰ মানুহৰ এবাৰ খবৰ ল'ম আৰু প্ৰথমতে আহি খেতি কৰিলোঁ অকণমান বহুতো কৰিব নোৱাৰোঁ অলপ মানুহৰ লগত সহমৰ্মিতা প্ৰকাশ কৰিবৰ কাৰণে আহিলোঁ ভাল লাগিলে আৰু আমি সকলোৱে এটাই বস্তু আপুনি যে এই গুণগুণৰ স্নাতক ডিগ্ৰী থাকে গতিকে ইহঁতি কালৈ ভয় কৰিবলগীয়া নহয় কোনেও কাকো খুৱাই থকা নাই ইহঁতি নিজে নিজক খুৱাইছে নিজৰ কলেজৰ চাকৰি এৰি থৈ আহি নিজে ইয়াত ইণ্ডাষ্ট্ৰি খুলিছে এণ্টাৰপ্ৰেনিয়ৰ হয় নিজে মুগা সূতা কাটে মুগা সূতা কাটি বিক্ৰী কৰে নহ'লে বা নিজে তাঁত বয়
আৰু মই আটাইতকৈ ডাঙৰ আচৰিত হ'লোঁ যে এই আহোম পৰিয়াল আমাৰ যি অসমীয়া জাতি আমি বনাইছিলোঁ সেই আহোম পৰিয়াল গুণগুণহঁতৰ মাত্ৰ 4 বিঘা মাটি আছে 4 বিঘা মাটি সেই 4 বিঘা মাটিত খেতি কৰাৰ পাছত সিহঁতি আনৰ ঘৰত আধি লয় তাৰ পাছতো চৰকাৰৰ বিৰুদ্ধে মাত মাতিবলৈ যিটো সাহস এইটো আহিছে সিহঁতৰ ভিতৰৰ পৰা এই এণ্টাৰপ্ৰেনিয়ৰশ্বিপটোৰ পৰা গতিকে অসমীয়া মানুহৰ প্ৰতীক হিচাপে গুণগুণ আৰু দুলুমণি ইহঁত আৰু আমাৰ আপাদুহঁত ইহঁত অসমীয়া মানুহৰ প্ৰতিনিধি ৰূপে এতিয়া অসমীয়া মানুহৰ প্ৰতিবাদৰ প্ৰতিনিধি ৰূপে অসমীয়া মানুহৰ মাত থকা অসমীয়া মানুহৰ সাহসী অসমীয়া মানুহৰ প্ৰতিনিধি ৰূপে থিয় হৈছে যদি ছোৱালীকেইজনী কিনি নাপাহৰি কিন্তু একদম মাত থকা অসমীয়া মানুহৰ প্ৰতিনিধি এই যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে গোটেই মানুহৰ ওপৰত যিটো উচ্ছেদৰ ভুল যুঁজাৰ চলাই দিছে মানুহক একদম অকল ঘৰ ভঙা নহয় মানুহৰ মুখ চুখ মানে কণ্ঠ চণ্ঠ চব ভাঙি দিছে ন কাৰো মুখত মাত মাতিবলৈ নিদিয়ে তাৰ বিৰুদ্ধে ইহঁতি এটা প্ৰতিবাদৰ প্ৰতীক আৰু সেইকাৰণে মই ইহঁতৰ ঘৰলৈ আহিলোঁ একেলগতে আজি এসাঁজ ভাত খাম আপোনালোকেও খাই যাব লাগিব কিন্তু হাঁহ মাৰি আছে মই দেখি আহিছোঁ হাঁহ মাৰি আছে আপোনালোকে চবেই ভাত খাই যাব লাগিব আৰু মই এতিয়া আমাৰ দুলুমণি আৰু হেৰিয়ে তুলতুলে পাব